নমস্কাৰ মৰা বনিমিসকল সেৱাৰ তৰফৰ পৰা আপডেট আহিছে সেৱা মানে তোমাৰ কাউন্সিল আৰু কাউন্সিল হৈছে তোমালোক জানাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা আপডেট এটা পাইছো আসলতে কেতিয়া তোমালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব 12 ৰিজাল্ট এই বিষয়ে বহুত ছাত্ৰই মোক সুধি আছিল আৰু হেতু কাৰণে এটা ভিডিও স্পেশাল লৈছো তোমালোকৰ কাৰণে মই fastresult.com ৰ পৰা এটা আপডেট পাইছো হেতু হৈছে আসাম হায়াৰ সেকেন্ডাৰী যেটো সেকেন্ড ইয়াৰৰ ৰিজাল্ট 2024 ৰ হেতু মানে এক্সপেক্ট কৰিছে টু বি ডিক্লেয়াৰ অন দা ফাৰ্ষ্ট উইক অফ জুন মাহৰ প্ৰথম সপ্তাহত তোমালোকৰ মানে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি তেখেতলৈ এটা এক্সপেক্ট কৰিছে ডাইৰেক্ট এটো ৰিয়েল টাইম নহয় বা ৰিয়েল হ'ব নৰে কিন্তু তাৰ এটা সম্ভাৱনা ধৰিছে এক্সপেক্ট কৰিছে যে তেখেতলোকে এটো বস্তু ৰিজাল্টটো ডিক্লেয়াৰ কৰিব পাৰে আৰু ৰিজাল্ট চেক কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে যোনদিনাখন ৰিজাল্ট দিব হিন্দাখন তোমালোকৰ থকা লগত থকা যখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ তোমালোকৰ ৰুল নাম্বাৰ আছে যে সেই ৰুল নাম্বাৰৰ লগত তোমালোকৰ নাম ৰুল নম্বৰ আৰু নামটো তুমি সাৰ্চ কৰিলে তোমালোকৰ এডমিট কাৰ্ডখনত থকা নাম আৰু ৰুল নম্বৰটোৰে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা আৰু কিমান তাৰিখে দিব তাৰিখটো এতিয়ালৈকে কোন ধৰণৰ সিদ্ধান্ত হোৱা নাই কিন্তু জুনৰ ফাৰ্ষ্ট সপ্তাহত এটা সম্ভাৱনা বাছি লৈছে বা এক্সপেক্ট কৰা হৈছে যে তোমালোকৰ জুনৰ ফাৰ্ষ্ট সপ্তাহত ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি এনেকে ফাৰ্ষ্ট ৰিজাল্ট ফাৰ্ষ্ট যোনটো ৱেবছাইট আছে ফাৰ্ষ্ট ৰিজাল্ট ৱেবছাইটৰ পৰা হেতু বস্তু ডিক্লেয়াৰ কৰা হৈছে থ্যাংক ইউ সো মাচ